এয়া চিতল মাছ, এয়া বিলাহী, পিঁয়াজ, এয়া জিৰা, ধনিয়া, জলকীয়া গুড়ি, হালধি গুড়ি, সৰিয়হ বটি লৈছোঁ। ব'লকচোন বনোৱা সকলোকে স্বাগতম জনাইছোঁ। এয়া মাছখিনি বনাবৰ বাবে মই ইয়াত কেৰাহীত তেনেদৰে পিঁয়াজখিনি দি ল'লোঁ। দি অকণমান ভাজি ল'ম পিঁয়াজখিনি। তাৰপিছত ইয়াতে অকণমান আদা নহৰু বটা দিম আৰু এয়া মাছৰ তৰকাৰীখন হৈছে। মাছৰ তৰকাৰীখন হৈছে আৰু এয়া চাওকচোন, এইমাত্ৰ মাছৰ তৰকাৰী বনাই থাকোঁতে এয়া তেওঁলোকে ৰাজস্থানৰ পৰা আনিছে এয়া লাড়ু। আমাৰ ওচৰৰে ৰাজস্থানত থাকে। ৰাজস্থানৰ সিহঁতে স্থায়ী বাসিন্দা, ইয়াতে চাকৰি সূত্ৰে থাকে। লাড়ু তেওঁলোকে ঘৰতে বনাইছে, কিন্তু লাড়ুটো চুজি নহয়, ইয়াত বগা তিল আছে আৰু চাগে পিঠাগুড়ি নে আটা এনেকুৱা কিবা আছে, ঘিৰে বনাইছে বোলে। লাড়ুটো বাৰু এটা লাড়ু আমি খালোঁৱেই, মাইনাই ময়ে। আপোনালোকক দেখুৱালোঁ আৰু ভাল লাগে নহয়নে? এনেকৈ ইমান দূৰৰ পৰা যে এটা আত্মীয়তাৰে কিবা এটা লৈ আহিলে, সেয়ে আপোনালোকৰ সৈতে দেখুৱালোঁ, শ্বেয়াৰ কৰিলোঁ। খাইছোঁ বাৰু, খুব বেয়া লগা নাই বাৰু। কিবা কিবি দিছে চাগে, ৰাগি চাগি নেকি। আৰু এয়া মাছৰ তৰকাৰীখন দেখুৱালোঁ।